নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে সাৱধান ৰাজ্যবাসী যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে প্ৰকৃতিয়ে ভয়ংকৰ বতাহ ধুমুহা আৰু বৰষুণৰ আগজাননী প্ৰদান কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা জৰুৰী কাম নাথাকিলে ঘৰৰ ভিতৰতে থাকক নহলে বিপদত পৰিব পাৰে আপুনি বিজুলী ঢেৰেকণিৰ লগতে বজ্ৰপাত পৰাৰো সম্ভাৱনা আছে বিগ ব্ৰেকিং জনাইছে মুহূৰ্তত ৰাজ্যবাসীৰ বাবে সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনাইছে ৰাজ্যবাসীক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সাৱধান নিশা বতৰে ল'ব পাৰে কাল ৰূপ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে 9 জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 9 জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সাৱধানে থাকক ঘৰৰ ভিতৰতে থাকক 22খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট সাৱধান নিশা ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে 22খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট 50ৰ পৰা 60 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু সেইবাবে সাৱধানে থাকক দুই এঠাইত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে জনাইছোঁ বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বিজুলী ঢেৰেকণিয়ে চলাব তাণ্ডৱ লীলা চিৰাং বৰপেটা ধুবুৰী দক্ষিণ শালমৰা বগাইগাঁও বজালী বাক্সা নলবাৰী তামুলপুৰ দৰং পশ্চিম কাৰ্বি আলং বিশ্বনাথ গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে জনাইছোঁ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ক'ত জনাইছোঁ চিৰাং বৰপেটা ধুবুৰী দক্ষিণ শালমৰা বগাইগাঁও বজালী বাক্সা নলবাৰী তামুলপুৰ দৰং কামৰূপ মেট্ৰ' কামৰূপ গ্ৰাম্য মৰিগাঁও পশ্চিম কাৰ্বি আলং বিশ্বনাথ গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে সুৰক্ষিত থাকক ঘৰৰ ভিতৰতে থাকক আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে এই সময়ছোৱাত আপুনি ঘৰৰ ভিতৰতে থাকক বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে নিশা বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে 9খন জিলাত সতৰ্কতা এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে জনাইছোঁ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰচণ্ড বিজুলী ঢেৰেকণি আহিব পাৰে হঠাৎ বতাহৰ গতিবেগ প্ৰতি 40ৰ পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকণি আহিব পাৰে হঠাৎ বতাহৰ গতিবেগ 30ৰ পৰা 40 বিজুলী ঢেৰেকণি বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে জনাইছোঁ ৰাজ্যত প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যজুৰিত ধাৰাসাৰ বৰষুণ অব্যাহত আছে আৰু সতৰ্কতা অৱলম্বন কৰাৰ বাবে পুনৰ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে আপোনাৰ কোনো কাম নাথাকে তেনেহ'লে কিন্তু ঘৰৰ ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব কিয়নো ৰাজ্যত এতিয়া ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰবল বৃষ্টিপাত ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে বতাহ ধুমুহা এই মুহূৰ্তত আহিছে আৰু নিশাৰ ভাগলৈ আৰু তীব্ৰ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে সম্ভাৱনা আছে সেইবাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে সতৰ্ক হৈ থাকক আহ্বান জনোৱা হৈছে জনাইছোঁ সাৱধান হওক বাহিৰলৈ নোলাব ক'ত এলাৰ্ট জাৰি কৰা হৈছে জনাইছোঁ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে জনাইছোঁ কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমৰা চিৰাং বঙাইগাঁও বজালী নলবাৰী বাক্সা কামৰূপ মেট্ৰ' বৰপেটা তামুলপুৰ ওদালগুৰি দৰং মৰিগাঁও পশ্চিম কাৰ্বি আলং বিশ্বনাথ গোলাঘাট যোৰহাট মাজুলী শিৱসাগৰ এইসমূহ জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু সাৱধানে থাকক সাৱধান হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি আৰু গোৱালপাৰা জিলাক সাৱধান হৈ থকাৰ আহ্বান জনোৱা হৈছে কিয়নো বিপদত পৰিব পাৰে আপুনি ভয়ংকৰ কাল ৰূপ ধাৰণ কৰিছে যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে 50ৰ পৰা 60 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিব পাৰে 22খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 9 জিলাত সতৰ্কতাৰ এলাৰ্ট জাৰি কৰা হৈছে সেইবাবে ঘৰতে থাকক সুৰক্ষিত থাকক আমি দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে আৰু এইকেইদিন 11ৰ পৰা 15 আজি 15 মাৰ্চৰ দিন 15 মাৰ্চৰ এই দিনকেইটাত প্ৰচণ্ড দিনৰ ভাগত প্ৰচণ্ড ধুমুহা দেখিবলৈ পোৱা গৈছে প্ৰবল বৃষ্টিপাত নিশাও প্ৰচণ্ড ঘূৰ্ণি বতাহ পৰ্যন্ত দেখিবলৈ পোৱা গৈছিল ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজুলী ঢেৰেকণি আজি দিনৰ ভাগতো প্ৰকাণ্ড বিজুলী ঢেৰেকণি মৰা শুনিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীতো গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ বতাহ ধুমুহা আহিছে তীব্ৰ বেগত বতাহ ধুমুহা আহিছে প্ৰকাণ্ড গছ উভালি পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে
প্ৰবল ধুমুহা প্ৰকাণ্ড গছ উভলি পৰিছে বিদ্যুৎ বিচ্ছিন্ন হৈ পৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ঠায়ে ঠায়ে যাতায়াত ব্যৱস্থাত ব্যাঘাত জন্মিছে আৰু সতৰ্কতা এলাৰ্ট জাৰি কৰা হৈছে জনাইছোঁ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৰাজ্যৰ অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনাইছোঁ ক'ত ক'ত সতৰ্কতা অৱলম্বন কৰাৰ বাবে জনোৱা হৈছে 9 জিলাত সতৰ্কতাৰ এলাৰ্ট জনোৱা হৈছে 22খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু 50ৰ পৰা 60 কিলোমিটাৰ বেগত সাংঘাতিক তীব্ৰ বেগত আহিব পাৰে বতাহ ধুমুহা আৰু সেইবাবে ঘৰৰ ভিতৰতে থাকক ক'ত ক'ত সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছে জিলাকেইখনৰ নাম জনাইছোঁ লখিমপুৰবাসীৰ বাবে লখিমপুৰত সতৰ্কবাণী জাৰি কৰা হৈছে সতৰ্কবাণী সাৱধান হোৱাৰ বাবে আহ্বান জনোৱা হৈছে ধেমাজি সতৰ্ক হৈ থাকক ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউত সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ডিমা হাছাও কাছাৰ হাইলাকান্দি শ্ৰীভূমি এইসমূহ জিলাত সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে গোৱালপাৰাবাসীও সতৰ্ক হৈ থাকক কিয়নো যিকোনো মুহূৰ্ততে আৰু তীব্ৰ ৰূপ ধাৰণ কৰিব পাৰে বতৰে প্ৰচণ্ড ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে তীব্ৰ বতাহ দেখিবলৈ পোৱা গৈছে সময়ছোৱাত আমি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বতৰে কাল ৰূপ ধাৰণ কৰিছে নেকি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিহেতু প্ৰবল বৃষ্টিপাত শিলাবৃষ্টি প্ৰচণ্ড ধুমুহা দেখিবলৈ পোৱা গৈছিল আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা মুহূৰ্তত কমেণ্ট ল'বলৈ চেষ্টা কৰিম কমেণ্টৰ জৰিয়তে জনাওক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক হাজোত শিলাবৃষ্টি হৈ আছে বুলি কৈছে শিলাবৃষ্টি এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যত শিলাবৃষ্টি প্ৰচণ্ড শিলাবৃষ্টি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত জনাই আছোঁ হাজোত শিলাবৃষ্টি হৈ আছে বুলি লিখিছে নিয়ামুল হকে লিখিছে হাজোত শিলাবৃষ্টি হৈছে এই মুহূৰ্তত প্ৰবল শিলাবৃষ্টি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনাই আছোঁ যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে প্ৰবল শিলাবৃষ্টি আহিব বিজুলী ঢেৰেকনি আহিব বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে এই সময়ছোৱাত এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে ঘৰৰ ভিতৰত থকাৰ আহ্বান জনোৱা হৈছে আৰু 11 তাৰিখৰ পৰা নেৰানেপেৰা বৰষুণ ধাৰাসাৰ বৰষুণ প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে বতৰ তীব্ৰ গাজনি ঢেৰেকনি আৰু প্ৰবল বৃষ্টিপাত পৰাৰ সম্ভাৱনা আৰু বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে বজ্ৰপাত পৰিব পাৰে ঠায়ে ঠায়ে সেইবাবে বজ্ৰপাত পৰিব পাৰে আপুনি ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব যদি আপোনাৰ জৰুৰী কাম নাথাকে ভিতৰতে থকাৰ আহ্বান জনোৱা হৈছে আপোনাৰ সুৰক্ষাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আপুনি ভিতৰতে থাকক বাহিৰলৈ নোলাব কিয়নো এই সময়ছোৱাত যদি বাহিৰলৈ ওলায় তেনেহ'লে বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি কমেণ্ট কৰি জনাওক ক'ত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বতৰে যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাল ৰূপ ধাৰণ কৰিছে হাউলিত বিৰাট বতাহ বুলি লিখিছে জুৰিয়ে লিখিছে হাউলিত সাংঘাতিক বতাহ আহিছে বুলি লিখিছে তীব্ৰ ধুমুহা বুলি লিখিছে এই মুহূৰ্তত জনাই আছোঁ হাউলিত প্ৰচণ্ড বতাহ ধুমুহা জনাই আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ ধুমুহা শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱা হৈছিলে 11 মাৰ্চৰ পৰা ধাৰাবাহিকভাৱে প্ৰচণ্ড প্ৰবল বতাহ বৰষুণ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছিল ৰাজ্যত আৰু কৃত্ৰিম বানৰ সৃষ্টি হৈছিল নগৰ অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছিল গাঁও অঞ্চলত বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ পৰিছে ইতিমধ্যে ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা ভাঙি পৰিছে আৰু সিদিনা দেখিবলৈ পোৱা গৈছিল কাৰ্বি আংলঙৰ ফালে দেখিবলৈ পোৱা গৈছিলে যে যি আপোনাৰ টোল গেট আছে টোল গেটৰ হৰ্ডিং ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহত হৰ্ডিং পৰ্যন্ত ভাঙি পৰিছে আৰু ব্যাঘাত জন্মিছে যাতায়াতত ব্যাঘাত জন্মিছে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা মানুহৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মানুহৰ ঘৰবোৰ ভাঙি পেলাইছে এফালৰ পৰা প্ৰবল বৃষ্টিপাত ধুমুহাই শিল বৰষুণে মানুহৰ টিং ফুটাই দিছে ঘৰৰ চালি উৰাই লৈ গৈছে বতাহে হাহাকাৰময় অৱস্থা সৃষ্টি হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপুনি ক'ৰ পৰা চাই আছে আমাৰ বাতৰি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপোনাৰ অঞ্চল বতৰে কাল ৰূপ ধাৰণ কৰিছে নেকি কেনেকুৱা এই মুহূৰ্তত আপোনাৰ অঞ্চলত বৰষুণ দিছে তীব্ৰ বৰষুণ বৃষ্টিপাত কোনটো হৈছে প্ৰবল বতাহ ধুমুহা যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিছে জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ক'ত ধুবুৰীত ডাৱৰীয়া বুলি লিখিছে ধুবুৰীটো বতৰ অত্যন্ত বেয়া বুলি লিখিছে চিৰাজুল ইছলামৰ ফালৰ পৰা লিখিছে চিৰাজুল ইছলামে লিখিছে ধুবুৰীত বতৰ অত্যন্ত বেয়া লখিমপুৰত বৰষুণ প্ৰেমে লিখিছে লখিমপুৰত বৰষুণ দি আছে কলিয়াবৰত এই মুহূৰ্তত লিখিছে দুলুমণি বৰা দুলুমণিয়ে লিখিছে কলিয়াবৰত অলপ বৰষুণ দিছে আৰু ক'ত বৰষুণ হৈছে ক'ত বতাহ ধুমুহা হৈছে প্ৰচণ্ড বতাহ ধুমুহা শিলাবৃষ্টি হৈছে বৰপেটাত শিলাবৃষ্টি হৈছে নাজিবুল ইছলামে লিখিছে আৰু ক'ত হৈছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ
ক'ত ক'ত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে নেকি এই মুহূৰ্তত ওদালগুৰিত বহুত বৰষুণ বুলি লিখিছে ৰূপম ৰাজ ডেকা ওদালগুৰিত বহুত বৰষুণ বোলে প্ৰচণ্ড বৃষ্টিপাত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ ওদালগুৰিত 3 দিনৰ পৰা ধাৰাসাৰ বৰষুণ চলি আছে আৰু শিৱসাগৰত এই মুহূৰ্তত সোণমণি শইকীয়াই লিখিছে ইয়েছ শিৱসাগৰত ডাঙৰ ধুমুহা বৰষুণ প্ৰচণ্ড ধুমুহা শিৱসাগৰত অৱস্থা অতি বেয়া বুলি লিখিছে আৰু জাগুনত বৰষুণ দিছে ওম প্ৰকাশ চৌহানে লিখিছে জাগুনত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত হৈ আছে বঙাইগাঁৱত ধুমুহা হৈ আছে এই মুহূৰ্তত SK সুমনে লিখিছে বঙাইগাঁৱত ধুমুহা হৈ আছে ক'ত ক'ত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ নলবাৰীত বতাহ সাদ্দাম হোসেনে লিখিছে নলবাৰীত বতাহ ধুমুহা বুলি লিখিছে শিৱসাগৰত ডাঙৰ ধুমুহা সোণমণি শইকীয়া ক'ত ক'ত লখিমপুৰত বৰষুণ এই মুহূৰ্তত বিপুল চন্দ্ৰ টাইডে লিখিছে লখিমপুৰত বৰষুণ গোলাঘাটত ধুমুহা বতাহ কৌশিক কিশোৰ শইকীয়া গোলাঘাটত ধুমুহা বতাহ বিশ্বনাথত বতৰ বেয়া বুলি লিখিছে মুবাৰক আলিয়ে লিখিছে বিশ্বনাথত বতৰ বেয়া বিজনীত বতৰ বেয়া মানিকপুৰত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে মানিকপুৰত দেখিছে ধনঞ্জয় দাসে লিখিছে মানিকপুৰত বৰষুণ আৰু ক'ত ক'ত আপোনাৰ বতৰ কেনেকুৱা বতৰ বেয়া ধেমাজিত বাবু চেতিয়াই লিখিছে বতৰ বেয়া গোৱালপাৰাত ধুমুহা হৈ আছে মাহবুব হুছেইনে লিখিছে যে বতৰ অতিকৈ বেয়া গোৱালপাৰাত গহপুৰত বৰষুণ বতাহ ৰূপম সন্ধিকৈ লিখিছে গহপুৰত এই মুহূৰ্তত প্ৰবল বৃষ্টিপাত আৰু ধাৰাসাৰ বৃষ্টিপাত আৰু প্ৰচণ্ড বতাহ ধুমুহা আহিছে বুলি লিখিছে এই মুহূৰ্তত তিতাবৰত ডাঙৰ ধুমুহা আকাশ চাংবাই লিখিছে তিতাবৰত ডাঙৰ ধুমুহা আৰু ক'ত ক'ত আপোনাৰ বতৰ কেনেকুৱা বৰপেটাত বৰষুণ হৈছে চাৰুক আলিয়ে লিখিছে বৰপেটাত বৰষুণ হৈছে বহুত ধুমুহা আহিছে বাছৰবাৰীত বহুত ধুমুহা আহিছে আব্দুল ৰৌফ লিখিছে বাছৰবাৰীত সাংঘাতিকভাৱে ধুমুহা আহিছে বুলি লিখিছে বহুতে বেয়া বোলে বঙাইগাঁৱত বহুত বেয়া ধনঞ্জয়ে লিখিছে বঙাইগাঁৱত বতৰ বহুত বেয়া বহুত শিল বৰষুণ বিজনীত এই মুহূৰ্তত শিল বৰষুণ আহিছে গহপুৰত লিখিছে ডিম্পী বৰাই লিখিছে গহপুৰত বৰষুণ হৈ আছে এই মুহূৰ্তত আৰু ক'ত ক'ত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা মুহূৰ্তত জনাই আছোঁ তীব্ৰ ৰূপ ধাৰণ কৰিছে বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত প্ৰবল শিলাবৃষ্টি ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড ধুমুহা আহিছে বিজুলী ঢেৰেকনি আহিছে আৰু অতিপাত বিজুলী ঢেৰেকনি অহাৰ ফলতে বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে তীব্ৰ বেগত ধুমুহা আহিছে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰি আছোঁ কমেণ্ট পঢ়ি আছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা তিনিচুকীয়াত পুৰা বৰষুণ বুলি লিখিছে বিনীতা চাহু তিনিচুকীয়াত বৰষুণ এই মুহূৰ্তত হোজাইত বেয়া মনা মণ্ডলে লিখিছে ধেমাজিত বৰষুণ আৰতি বৰা ৰাজখোৱাই লিখিছে ধেমাজিত বৰষুণ লংকাত বৰষুণ বাবু গোৱালা লিখিছে দৰঙত সাংঘাতিক বৰষুণ বুলি লিখিছে ৰফিকুল হক হলে লিখিছে বৰষুণ নগাঁও জুৰিয়াত বৰষুণ হৈ আছে এছ সোণুৱে লিখিছে নলবাৰীত বৰষুণ বুলি লিখিছে মুস্তাফা আহমেদে লিখিছে হোজাইত শিল বৰষুণ বুলি লিখিছে হাজোত শিল বৰষুণ লিখিছে শিল বৰষুণ অতিপাত শিলাবৃষ্টি বুলি লিখিছে বতৰ অতিকৈ বেয়া বিজনীত বতৰ বেয়া জুৰিয়া বতৰ বেয়া বুলি লিখিছে জিয়াউৰ ৰহমান ক'ত ক'ত আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ জনাবলৈ নাপাহৰিব এই মুহূৰ্তত জনাইছোঁ ৰাজ্যত প্ৰবল শিলাবৃষ্টি চলিছে প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি প্ৰবল অতিপাত ধুমুহা আহিছে প্ৰচণ্ড ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত আৰু বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ অঞ্চলত বতৰ কেনেকুৱা আপোনাৰ অঞ্চলত বতৰে কেনেকুৱা ৰূপ ধাৰণ কৰিছে আপোনাৰ অঞ্চলত জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত জনাইছোঁ হোজাইত বেয়া মিনহাছউদ্দিনে লিখিছে হোজাইত বতৰ অতিকৈ বেয়া আৰু লংকাত বৰষুণ আৰিফ উদ্দিনে লিখিছে বৰষুণ হৈ আছে বহুত বেয়া বতৰ টংলাত তাবাম বৰষুণ বুলি লিখিছে বড়োৱে লিখিছে ৱাৰবুং বড়ো আৰু ধুমুহা আহিছে আকাশ চাংমাই লিখিছে গুৱাহাটীত বতৰ বেয়া বুলি লিখিছে পিংকি কলিতা গুৱাহাটীত বতৰ বেয়া আৰু ক'ত ক'ত বতৰ বেয়া জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ ক'ত ক'ত চিপাঝাৰত বতৰ বেয়া চাহিদুল হকে লিখিছে চিপাঝাৰত বতৰ বেয়া অৰুণাচল প্ৰদেশ কণ্টিনিউ বৰষুণ পৰি আছে বুলি জে বি জয়ে লিখিছে অৰুণাচল প্ৰদেশতো বতৰ বেয়া যিহেতু মই জনাই আছোঁ
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছিলে য়েল্লো এলাৰ্ট জাৰি কৰিছিল অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আজিৰ 15 মাৰ্চ পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ ধাৰাসাৰ বৰষুণ অতিপাত বৰষুণ আৰু ধুমুহা হোৱাৰ সম্ভাৱনা আছে বুলি জাৰি কৰা হৈছিলে য়েল্লো এলাৰ্ট তাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা আৰু জনজীৱন কৰবাত জনজীৱন হাহাকাৰ লাগিছে ব্যাহত হৈ পৰা দেখিবলৈ পোৱা গৈছে মানুহৰ ঘৰ দুৱাৰ ভাঙি পেলাইছে আৰু ইলেক্ট্ৰিক যি খুঁটা বিদ্যুতৰ খুঁটা ভাঙি পৰা দেখিবলৈ পোৱা গৈছে বৃষ্টিপাত হৈছে প্ৰবল বৃষ্টিপাত আৰু প্ৰকাণ্ড গছ উভালি পৰিছে যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰাৰ ফলতে প্ৰকাণ্ড গছ পৰাৰ ফলতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে নিশা এনেদৰে প্ৰকাণ্ড গছ ৰাষ্ট্ৰীয় ঘাইপথত পৰাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিলে ঘণ্টাৰ পিছত ঘণ্টা ধৰি যান জঁট দেখিবলৈ পোৱা গৈছিলে বাছ ৰৈ আছিলে যাত্ৰী যাব নোৱাৰা অৱস্থা নিশা অতি ভয়াৱহ হ'ব পাৰে আৰু বৰষুণ দিব পাৰে ধাৰাসাৰ বৰষুণ প্ৰবল বৃষ্টিপাত হ'ব পাৰে বতাহ ধুমুহা আহিব পাৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ইতিমধ্যে প্ৰকৃতিয়ে তাণ্ডৱ লীলা আৰম্ভ কৰিছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আমি কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ পুনৰ কমেণ্ট লৈছোঁ সুৰজিৎ মহন্ত তিনিচুকীয়াত শিল বৰষুণ এই মুহূৰ্তত তিনিচুকীয়াত শিল বৰষুণ আহি আছে বতৰ অতিকৈ বেয়া জনাই আছোঁ সুৰজিৎ মহন্তই লিখিছে তিনিচুকীয়াত শিল বৰষুণ কৰিমগঞ্জত শিলগুটি পৰিছে আব্দুল কালাম কৰিমগঞ্জত অতিকৈ বতৰ বেয়া কৰিমগঞ্জত ঢেকিয়াজুলিত বেয়া বুলি লিখিছে ৰাজ্যৰ প্ৰান্তে বৰপেটাত বতৰ অতিকৈ বেয়া শিৱসাগৰত ধুমুহা বৰষুণ এই মুহূৰ্তত জনাই আছোঁ লখিমপুৰত বৰষুণ হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে বৰষুণ বিভিন্ন প্ৰান্তত ৰাজ্যত বৰষুণ এলাৰ্ট জাৰি কৰা হৈছে সুৰক্ষিত থাকক ঘৰতে থাকক আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সতৰ্কতাবাণী জাৰি কৰা হৈছে